ছাৰসকলে আমাক নপঢ়ায় সকলো সময়তে বাহিৰত ঘূৰি ফুৰে ছাৰসকলে সকলো সময়ত ৰাস্তা দি ঘূৰি ফুৰি থাকে আৰু ক্লাছ গতি নকৰে চাহৰ দোকানত চাহ খাই খাই কেৱল আড্ডা মাৰি থাকে সকলো সময়ত চাহ দোকানত যাই বহি থাকে ক্লাছ গতি নকৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোতে বৰপেটাৰ কয়াকুছিৰ এখন চৰকাৰী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি পৰীক্ষা দিছিল 42 গৰাকী কিন্তু উত্তীৰ্ণ হল কেৱল 5 গৰাকী হয় মাত্ৰ 5 জন ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু সকলো ল'ৰা ছোৱালী ফেল কৰিছে 50 জনৰ ভিতৰত 5 জন ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছে তাকে লৈ বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি সাংবাদিকৰ প্ৰশ্ন ছাত্ৰ-ছাত্ৰীলৈ ফলাফল কিয় ইমান বেয়া মাত্ৰ 5 জন ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু সকলো ল'ৰা ছোৱালী ফেল কৰিছে ছাৰসকলে সকলো সময়ত ৰাস্তা দি ঘূৰি ফুৰি থাকে আৰু ক্লাছ গতি নকৰে সকলো সময়ত চাহ দোকানত যাই বহি থাকে বিড়ি চিগাৰেট খায় এবাৰ বিদ্যালয়ৰ চৌহদত উপস্থিত হোৱা স্থানীয় ৰাইজক সোধা হ'ল বিষয়টো অতি দুখ আৰু পৰিতাপৰ বিষয় হৈছে যে কয়াকুছি মিলন হাইস্কুলৰ যিদিনাৰ পৰা স্থাপিত হৈছে এইবাৰৰ ৰিজাল্টটো এনেকুৱা লজ্জাজনক অৱস্থাত আহি কেনে হৈছে মানে 42 জন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিয়াত 5 জন ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বিশেষকৈ মই এইখন স্কুলৰ এছএমবিচিৰ প্ৰেছিডেণ্ট হিচাপত প্ৰেছিডেণ্টৰ দায়িত্বত আছোঁ প্ৰধান শিক্ষক মহোদয় শামছুল হকক আমাৰ কমিটিৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টৰ ঘোষণা হ'ল লগে লগে মই প্ৰধান শিক্ষক মহোদয়ক ফোন কৰি জনালোঁ যে স্কুলৰ ৰিজাল্ট এনেকুৱা কিয় হ'ল তেতিয়া ক'লে যে ল'ৰা ছোৱালীবিলাক আমিতো ক্ৰুজ আমাৰ মতে আমি ক্ৰুজ শেষ কৰিছিলোঁ ল'ৰা ছোৱালীক এতিয়া কি কৰিছে এইটো আমি ইমান ভালকৈ ইগনে কিন্তু তথাপি আপোনালোকে দায়িত্ব ল'ব লাগিছে আজি প্ৰধান শিক্ষক মই লগে লগে স্কুলত দাউৰি আহিছোঁ ইয়াৰ ৰাইজে এতিয়া উত্ৰাৱল হৈ আছে এই পৰিৱেশ কিয় হ'ল আহি কেনে মই প্ৰধান শিক্ষক মহোদয়ক ফোন কৰি ক'লোঁ যে আপুনি আধা ঘণ্টাৰ ভিতৰত স্কুলত আহক ইয়াৰ ৰাইজে ইয়াতে উত্ৰাৱল কৰি আছে নিয়মীয়াকৈ স্কুলত আহে বুলি কৈছোঁ স্কুলত আহে ঠিকে চহীটো কৰে বৰপেটাত যাব লাগে সৰ্থেবাৰীত যাব লাগে কিবা অমুকৰ পৰা মাতছে এইবিলাক ইফালে স্কুলৰ কি পৰিৱেশ আছে সেইবিলাকত যদি আমি মাতোঁ যে আমি কমিটিয়ে যে বহি কেনে বস্তু আলোচনা কৰিব লাগে দায়িত্ব কাকো সি নেদে এইটো আমাৰ এই কয়াকুছি মিলন হাইস্কুলৰ যিটো ৰিজাল্ট মানে ক'বলৈ গ'লে আপোনাৰ 100ৰ ভিতৰত 100% বেয়া মানে 43 জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল তাৰে ভিতৰত মোটামুটি 5 জন ল'ৰা ছোৱালী পাছ কৰিছে তথাপি ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন পোৱা নাই আৰু বিশেষকৈ হেডমাষ্টাৰৰ ব্যৰ্থতা সেই তাৰমানে স্কুলৰ কোনো গুৰুত্ব নিদিয়ে কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24